বিটিআৰ শান্তি চুক্তিৰ 5 বছৰ অতিক্ৰম বিটিআৰৰ ভিন্ন প্ৰান্তত উদযাপন বিটিআৰ শান্তি চুক্তি দিৱস ব্যতিক্ৰম নহয় বাগানপাৰা বাক্সা জিলাৰ 25 নং বাগানপাৰা সমষ্টিটো বাগানপাৰা ব্লক ইউপিপিএলৰ উদ্যোগত উদযাপন কৰা হয় বিটিআৰ শান্তি চুক্তি দিৱস ৰাতিপুৱাই বাইক ৰেলী কৰি দুপৰীয়া এখন ৰাজহুৱা সভাৰ লগতে ৰাজহুৱা ভোজনৰ ব্যৱস্থা কৰা হয় প্ৰায় 500 বাইক আৰোহীয়ে অংশগ্ৰহণ কৰা এই বাইক ৰেলী উদ্বোধন কৰিলে 25 নং বাগানপাৰা সমষ্টিৰ ইউপিপিএলৰ কোঅৰ্ডিনেটৰ অঞ্জন চৰকাৰে এই বাইক ৰেলীত 25 নং বাগানপাৰা সমষ্টিত ইউপিপিএল দলৰ বহু সংখ্যক নেতাকৰ্মীৰ লগতে সাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে প্ৰথমে আপোনালোকলৈ নমস্কাৰ আৰু ধন্যবাদ যাচিলোঁ আপোনালোকে নিশ্চয় গম পায় যে আজি 2020 চনৰ এই 27 জানুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ আৰু এপছুৰ আৰু 4টা যি এনডিএফবিৰ ফিকশ্যন গোট আছিল তেখেতসকলৰ নেতৃত্বত এটা শান্তি চুক্তি হৈছিল আৰু এই শান্তি চুক্তি আজি 5 বছৰ অতিক্ৰম কৰিলে আৰু এই শান্তি চুক্তিৰ আধাৰত আমাৰ যি বিটিআৰৰ 35 লক্ষ জনগণ আছে আৰু এই জনগণে এটা শান্তিকামী চৰকাৰ আনিবলৈ সক্ষম হৈছিল আৰু আজি এই চৰকাৰে 5 বছৰত ভৰি দিলে আৰু এই উপলক্ষে আজি গোটাই 40টা সমষ্টিৰ ভিতৰত 25 নং বাগানপাৰা সমষ্টিও শান্তিৰ সমদল উলিয়াইছে বাইক ৰেলী উলিয়াইছে আমি প্ৰশাসনৰ যেটো গাইডলাইন আছিল নিয়ম নীতি আছিল সেই নিয়ম নীতি মানি প্ৰত্যেকজন আৰোহীক হেলমেট পৰিধান কৰিবলৈ দিছো আৰু সুশৃংখলভাৱে তেখেতসকলে গন্তব্য স্থানৰ পৰা আহি আমাৰ যি বাগানপাৰা ব্লক ইউপিপিএল কাৰ্যালয় আছে এই কাৰ্যালয়ৰ সন্মুখত তেখেতসকলে আজি অলপ খিচুৰিৰ ব্যৱস্থা আমি কৰিছিলোঁ আৰু এইখিনি উপভোগ কৰি আছে তো নিশ্চয় আপোনালোকে গম পায় আজি যি আমাৰ এই বিটিআৰ চৰকাৰে আজি 5 বছৰত ভৰি দিলে তো যে শান্তিৰ আধাৰত যি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল এই চৰকাৰৰ যি মুৰব্বী আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে আজি তেখেতৰ নেতৃত্বত আজি গোটাই বিটিআৰত শান্তি এটা স্থাপন হ'বলৈ সক্ষম হৈছে আৰু শান্তিকামী চৰকাৰ এটা চলি আছে আৰু এই চৰকাৰে গোটাই বিভিন্ন সেক্টৰত আপোনালোকে গম পায় আজি এডুকেশ্যন হওক আজি আপোনাৰ এগ্ৰিকালচাৰ হওক আজি পিডব্লিউডি হওক বিভিন্ন দিশত উন্নয়ন কৰিবলৈ সক্ষম হৈছে আৰু লগতে বিটিআৰত যি শান্তি আহিলে আৰু এই শান্তি কেনেকৈ আমি চিৰস্থায়ী কৰিব পাৰোঁ তাৰ কাৰণে আমি গোটাই বিটিআৰবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে অদূৰ ভৱিষ্যতেও আমি শান্তিটো বজাই ৰাখিব পাৰোঁ আৰু আমাৰ যি বিভিন্ন জাতি জনগোষ্ঠী আছে তেখেতসকলক আমি এই শান্তিৰ বাৰ্তা লৈ এই বিটিআৰ চৰকাৰৰ জৰিয়তে আমি গোটাইখিনি মানুহ সাঙুৰিলৈকে উন্নতি কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু নিশ্চয় আপোনালোকে গম পায় আজি কিছুদিন আগত যে আমাৰ গোটেই বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে তেখেতসকলৰ কাৰণে এটা ভিজন ডকুমেণ্ট তৈয়াৰ হৈছে আৰু এই ভিজন ডকুমেণ্টছৰ জৰিয়তে যি এই 26টা জাতি জনগোষ্ঠী বা বিটিআৰৰ যি 35 লক্ষ জনগণ আছে তেখেতসকলৰ কাৰণে যি তেখেতসকলৰ উন্নয়ন যিখিনি হ'ব লাগে এইখিনি এই যিটো মানে হেৰি ভিজন ডকুমেণ্টছৰ আধাৰত তাৰ মানে হ'বলৈ গৈ আছে কিমানমান আজি অংশগ্ৰহণ কৰিছে কিমানমান মোটামুটি আজি আমাৰ 500 টাৰ্গেট দিয়া হৈছিল তো কিছুমান হয়তো বাইকৰো অসুবিধা আছে তো মোটামুটি 400 প্লাছ আমাৰ আৰোহী বাইক আৰোহী আজি ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ হেৰিটো আছিল 20ৰ পৰা 25 কিলোমিটাৰ তো আমি যিখিনি আমি ৰোড মেপ বনাই দিয়া হৈছিল মোটামুটি 25 কিলোমিটাৰ অতিক্ৰম কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.